জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ ইংলিছ মানে ইংৰাজীৰ লেসন নম্বৰ 5টো চাম, যাৰ নামটো হৈছে দ্য ডেফোডিলছ। পয়েমৰ নামটো কি আছে? দ্য ডেফোডিলছ। আৰু পয়েমটো লিখিছে কোনে? আমাৰ উইলিয়াম ৱৰ্ডছৱৰ্থ। উইলিয়াম ৱৰ্ডছৱৰ্থ বিষয়ে জানে আপোনালোকে? হি ইজ এ ফেমাছ পয়েট। তেওঁ বহুত ধুনীয়া ধুনীয়া পয়েমছ বিলাক লিখিছিল, স্পেচিয়েলি ৰোমান্টিক পিৰিয়ডৰ মানে তেওঁ যে লিখিছিল ৰোমান্টিকৰ ওপৰত বেছিকে লিখিছিল। সেই গতিকে তেওঁ কি নাম দিয়া গৈছে? ৰোমান্টিক পয়েট বুলি দিয়া গৈছে। তাতে তেওঁ আৰু তেওঁৰ লিখাৰ সময়ৰ পৰাহে মানে ৰোমান্টিক পিৰিয়ডটো মানে আৰম্ভণি হৈছিল ইংলিছ লিটাৰেচাৰ। ঠিক আছে, গতিকে এইটো মই আপোনালোক এক্সট্ৰা এটা নলেজ দি দিলো, সেইটো বস্তু আপোনালোকে পিছত যাই গম পাব। আৰু এটা বস্তু কৈ দিওঁ যে উইলিয়াম ৱৰ্ডছৱৰ্থে যে ডেফোডিলছ লিখিছিল, এইটো বহুত ধুনীয়া পয়েম আছিল আৰু বহুত ফেমাছ হৈছিল তেওঁৰ এইটো পয়েমটো। আৰু ইয়াতে যে চাইডত যে কাষত আপোনালোকে পিকচাৰ চাব পাৰিছে ফ্লাৱাৰ্স মানে ফুলৰ, সেই ফুলটোৰ নাম কি আছে? ডেফোডিলছ। সেই ফ্লাৱাৰ্সৰ নাম কি আছে? ডেফোডিলছ। আৰু এই ফুলৰ ওপৰতে মানে কি আমাৰ গোটেই পয়েমৰ মানে ডেসক্ৰিপশনটো আছে। ইয়াতে ডেসক্ৰিপশনত দিছে কি? I wandered lonely as a cloud. I মানে ইয়াতে কোনে কথা কৈ আছে? The poet himself, উইলিয়াম ৱৰ্ডছৱৰ্থ। উইলিয়াম ৱৰ্ডছৱৰ্থে নিজকে ৰাখি পেলাই পয়েমটো কাহিনী মানে কথাবিলাক কৈ আছে যে মই অকলে এনেই ঘূৰি আছো। ৱাণ্ডাৰ মানে কি? অকলে। লোনলি মানে কি? অকলে। আৰু ৱাণ্ডাৰ মানে কি? ঘূৰি থকা। বুজি পাইছে না? যেতিয়া আমি অকলে এনেই মানে বিনা কামত এনেই ঘূৰি আছো, তাকে আমি কি বুলি কম? I wandered lonely as the cloud. So ইয়াতে চাবচোন, মই আপোনালোক পয়েমটো এনেই জাষ্ট পঢ়ি দি দিওঁ। যেনেকে মই পঢ়ি আছো নহয়, এই ষ্টাইলটো চাবচোন। ৱৰ্ডিংছ আৰু প্ৰনাউন্সিয়েচন ধুনীয়াকে গুৰুত্ব দিব। এটা কুৱেশ্যনো দিয়া আছে যে যেতিয়া আপোনাৰ স্কুলত বাইদেউজনী পঢ়াই আছে বা ছাৰে পঢ়াই আছে, আপুনি মনোযোগ দিব লাগে আৰু কৈছে যে কেনেকে প্ৰনাউন্স কৰিব লাগে সেইখিনিও চাব। গতিকে মই ইয়াতে এনেই পঢ়ি দেখুৱাই দিওঁ, আপোনালোকে বাৰে বাৰে শুনিব। যদি মানে বস্তুটো বুজি পোৱা নাই, পজ কৰিব, বেক কৰিব, আৰু ভিডিঅ চলাই আৰু চাব মই কেনেকে কোনটো শব্দ কি প্ৰনাউন্স কৰিছো। ঠিক আছে? So I wandered lonely as a cloud that floats on high o'er vales and hills. এতে o'er বুলি যে আছে, over বুজাইছে। Wells মানে ভ্যালিসৰ কথা কৈছে। So when all at once I saw a crowd, a host of golden daffodils. So তেওঁ যেতিয়া অকলে ঘূৰি আছিল, তাতে ওপৰত ছবি মানে ভ্যালিজ বিলাক আছে, হিলি এৰিয়া, পাহাৰ চাহাৰ, গতিকে তেওঁ সেনেকে তাতে এনেই উৰি আছে, বস্তুটো ফ্লোটিং কৰি আছে। আৰু তেতিয়া মই এটা চালো ক্ৰাউড মানে বহুত কেইটা যেতিয়া একেলগে লগ লাগি থাকে, ক্ৰাউড বুলি কয়। কিহৰ ক্ৰাউড চালে? So a host of golden daffodils. এই ডেফোডিলছ বিলাক গোল্ডেন কালাৰ আছে নে নাই? ইয়েলো কালাৰ। গতিকে এই ডেফোডিলছৰ এটা ঝুণ্ড চালে, মানে একেলগে বহুত কেইটা ফুল আছে, তাকে চালে। Beside the lake, beneath the trees, fluttering and dancing on the breeze, in the breeze. So এই ফুলছ বিলাক যেতিয়া বতাহ আহি আছে, সিহঁতে নাচি আছে। কি বুলি কৈছে? নাচি আছে। মানে সিহঁতে ডান্স কৰি আছে। যেতিয়া বতাহ আহে যোনফালে আহি ফালে সিহঁতে মানে সেই দিশৰ ফালে মুখটো কৰি দিয়ে, গতিকে সি তাকে কৈছে they are dancing. Continuous as the stars that shine and twinkle on the milky way, distressed in never-ending line along the margin of bay. 10,000 saw at a glance, tossing their heads in sprightly dance. গতিকে ইয়াতে কৈছে যেনেকে ষ্টাৰ্ছ বিলাকে শ্বাইন কৰি আছে, টুইংকল কৰি আছে নহয়, ঠিক সেনেকে ফ্লাৱাৰ্ছ বিলাকে কি কৰি আছে? সেই পোহৰটো পাই ইয়াতে সিহঁতে নাচি আছে। আৰু ইমান কেইটা আছে যে মানে 10,000 বাৰ চালেও মানে শেষ নহয়, ইমান আছে। বুজি পাইছে নে? সিহঁতে ডান্সিং যে কৰিছে চাই মাথাটো মানে তেওঁকে চাই আছে, চকু দুটা মানে বন্ধই কৰা নাই। The waves beside them danced, but they outdid the sparkling waves in glee. We couldn't but be gay in such a jocund company. ইয়াৰে জগন কোম্পানী শব্দটো যে আছে নহয়, ইয়াৰে ওপৰত আপোনালোকে এটা কুৱেশ্যনো আছে, পিছফালে আমি চাম। That what is here jocund company? I gazed and gazed, but little thought what wealth this show to me had brought. তাৰ মানে ইয়াতে কৈ আছে যে ইমানেই ফ্লাৱাৰ্ছ বিলাক আছে যে মানে মই সিহঁতক চাই আছো, সিহঁতে যেনেকে মানে ধুনীয়াকে মানে ডান্স কৰি আছে, সেইটো একেলগে
তাকে জকান কোম্পানী বুজাইছে ওকে আৰু মই চাই আছো গেছ মানে কি চাই আছো কিন্তু চাই পেলাই মই যে ৱেল্থ মানে কি ইয়াতে কি তেওঁ চাই পেলাই পইচা পাই আছে নেকি নহয় তেওঁ এটা মেণ্টেল পিচ পাই আছে ওকে সেই মেণ্টেল পিচৰ ৱেল্থৰ লগত তুলনা কৰিছে ওকে for of when on my couch I lie in vacant or in pensive mood the flash upon that inward eye which is the bliss of solitude okay and then my heart with pleasure feels and dances with the daffodils so ইয়াতে poetজনে কি কৰিছে যেতিয়া মই নিজৰ কাউচ মানে কি য'ত তেওঁ বহি পেলাই শুই আছে সেই জাগাটো কাউচ বুলি কৈছে তেওঁ যেতিয়া তাতে আৰাম কৰি আছিল শুই আছিল চকু মুজি পেলাই তেওঁ মানে টেনশ্যন আছিল কিবা চিন্তা কৰি আছিল তাতে হঠাৎ তেওঁৰ যেতিয়া চকুটো মুজি পেলাই চিন্তা কৰা যায় তেতিয়া আপোনাৰ ইনৱাৰ্ড আই মানে চকুৰ ভিতৰৰ ফালে কি আহি গ'ল এটা ফ্লেশ আহি গ'ল কিহৰ পিকচাৰ আহি গ'ল ডেফোডিলছ তেওঁ যে ডেফোডিল চাইছিল তাতে তাৰে পিকচাৰটো তেওঁৰ মাথাত আহি গ'ল আৰু তেওঁৰ মাথাটো এতিয়া কি কৰি আছে তেওঁৰ মাইণ্ডটো এতিয়া ডান্স কৰি আছে যেনেকে ডেফোডিলছ বিলাকে ডান্স কৰিছিল এজ ইট ইজ এতিয়া তেওঁ ডান্স কৰি আছে বাট ফিজিকেলিটো ডান্স কৰা নাই বাট মেণ্টেলি মাথাটো তেওঁৰ কি হৈ আছে নাচি আছে আৰু সিহঁতক মানে মনত পেলাই ইমান আনন্দ ফিল কৰিছে ওকে সো এইটো হৈছে পোয়েম ওকে এতিয়া এই পোয়েমটো আমি ইয়াতে কুৱেশ্যন বিলাক দিয়ে আছে নহয় এই কুৱেশ্যন বিলাক আমি এতিয়া সলভ কৰিম মানে আনসাৰ্স বিলাক মই এতিয়া প্ৰভাইড কৰিম ধুনীয়াকে চাব প্ৰথম কুৱেশ্যনটো আছে ডিড ইউ আন্ডাৰষ্টেণ্ড দ্য থিম অফ দ্য পোয়েম সো পোয়েমৰ থিমটো গম পাইছেই আপোনালোকে যেহেতু মই বুজাই দিছো ইয়াতে এইটো কি বুজাইছে ডেফোডিলছৰ পিকচাৰটো বুজাইছে আৰু সিহঁতে তাতে কি বুলি কয় মেণ্টেল পিচ পাইছে এইটো পিকচাৰটো চাই নেচাৰ একচুৱেলি থিমটো কি আছে নেচাৰ ওপৰত নহয় গতিকে সেইটো হৈছে তাৰ পোয়েমৰ থিম ওকে এতিয়া ফাৰ্ষ্ট ৰিড দ্য ষ্টেঞ্জা and then find out the questions okay means find out the answers of these questions with what does the poet William Wordsworth compare himself so poet jone nijoke kar logot tulona korile William Wordsworth the poet compares himself with cloud mane ki megh aru compare mane ki compare mane tulona kora to nijoke meghor logot tulona korise okay now read the second stanza and find out with what does he compare the daffodils কাৰ লগত তুলনা কৰিছে সো ইয়াৰে কাৰণে আপোনালোকে এটা আনসাৰ মই এত ধুনীয়াকে দি দিছো এটো লিখিব okay that the poet compares the daffodils with the stars present in the milky way এটো মই ধুনীয়াকে দিছো you can write also this one also but যদি এটো নিলিখে নহয় the poet says that এটো লিখিব পাৰে okay আৰু নাইবা কিন্তু এটো নিলিখিব মই কাটি দিছো মই এটো আছে মানে যদি দিছিলো মোৰ কিন্তু ইয়াতকে বেছি এটো তলৰটো মোৰ বেছি ভাল লাগিছে গতিকে এই কাৰণে মই তলৰটো দিছো the poet compares the daffodils with the stars present in the milky way okay the poet compares the daffodils with the daffodils কাৰ লগত তুলনা কৰিছে stars লগত okay with the stars which are present in the milky way okay next আছে জকান কোম্পানী টু কি বুজাইছে ওয়ার্ডসওয়ার্থ নহয় সো এতে অপশন ডি আছে হ্যাপি চিয়ারফুল টকেটিভ কোয়াইট এন্ড সেড আনসারটো কি হবে হ্যাপি এন্ড চিয়ারফুল সো জকানটো যে আছে জকানটো কি বুজাইছে হ্যাপি মানে আনন্দ ওকে তাৰপিছত নেক্সট এটো ৰিসাইড কৰিব দিছে এটো দুটা লাইন এতে ওয়েলথ আছে যে ওয়েলথ মানে কি বুজায় so what does the poet mean by the word wealth নহয় and why does he use the word here তো ইয়াতে এটো শব্দ কিয় ইউজ কৰিছে by wealth the poet here means pleasure wealth মানে কি এতে পইচা নহয় pleasure মানে আনন্দ শান্তি okay he uses the word here because he can get the same pleasure at a later period of time আর পিছতে তেওঁ সেই পিচটো প্লেজাৰটো পিছতো পালে যেতিয়া তেওঁ আৰাম কৰিছিল কাউচৰ ওপৰত নহয় তেতিয়াও হেতু শান্তিটো পাইছিল গতিকে সেই কাৰণে তাক wealth বুলি কৈছে okay read the stanza of the poem last stanza and answer this that what happens to the poet when he lies on his couch in a sad and thoughtful mood last stanza কৈছিল নহয় এই কাউচ মানে এনেকুৱা তেওঁ নিজৰ বিছনাত পালঙত শুই আছে okay তেতিয়া তেওঁ মানে দুখী আছিল sad মানে কি দুখী অৱস্থাত আছিল গতিকে কি হল তেতিয়া so when the poet lies on his couch in a sad and thoughtful mood তেতিয়া poet মানে William Wordsworth যেতিয়া নিজৰ কাউচৰ ওপৰত শুই আছিল okay in a sad মানে দুখী অৱস্থাত daffodils places in his inward eyes daffodils বিলাক যে আছে flowers হেতু হিয়তৰ কি
তেওঁৰ চকুত আহি গ'ল, ক'ত আহি গ'ল, ইনৱাৰ্ড আইজ মানে চকুৰ ভিতৰৰ ফালে যেতিয়া মুচি পেলাই চিন্তা কৰা যায় সেই তাকে কৈছে ইনৱাৰ্ড আইজ। তেতিয়া তেওঁৰ চকুত আগত কোনে আহি গ'ল, ডেফিডিলছ বিলাক, অকে। এণ্ড হিজ মাইণ্ড ডান্সেছ উইথ দেম ইন প্লেজাৰ, আৰু ইয়াতে এণ্ডটো নহয়, এইটো স্মল দিব, ঠিক আছে। এণ্ড হিজ মাইণ্ড, তেওঁৰ মাথাটো এতিয়া সিহঁতৰ কি লগত কি হৈছে, ডেন্সিং কৰি আছে ইন প্লেজাৰ, মানে বহুত আনন্দিত হৈ আছে হা। এতিয়া চাবচোন, দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ টু, পয়েটে নিজকে কাৰ লগত তুলনা কৰিছে, আ পিচ অফ লোনলি ক্লাউড। ফাৰ্ষ্ট লাইনটো যে আছে নহয় পয়েমৰ, তাতে দিয়া আছে নহয়, ক্লাউডৰ লগত তেওঁ নিজকে কি কৰিছে, তুলনা কৰিছিল। while wandering around the poet shore, যেতিয়া তেওঁ অকলে ঘূৰি আছে তেওঁ কি চালে, a host of golden daffodils, এই ডেফোডিলছ বিলাক এনেকে আছিল নহয়, বহুত ধুনীয়াকে তেওঁ এই ডেফোডিলছ বিলাকক চালে, যে বহুত কেইটা একেলগে কি হৈছে ডেফোডিলছ বিলাক আছে নহয়। এইটুকু চাই পেলাই তেওঁৰ মনটো একদম ভাল হৈ গৈছিল হা। The poet compares the daffodils to, ডেফোডিলছক কাৰ লগত তুলনা কৰিছিল, the stars in the milky way, ষ্টাৰ্ছৰ লগত কি কৰিছে, তুলনা কৰিছে। কাক তুলনা কৰিছে, এই ডেফোডিলছ ফ্লাৱাৰ্ছক, ঠিক আছে। ডেফোডিলছ ফ্লাৱাৰ্ছক কাৰ লগত তুলনা কৰিছে, ষ্টাৰ্ছৰ লগত, ঠিক আছে। The Jogan company referred to here is the company of what, Jogan company যে আছে কিহৰ কোম্পানী, মানে dancing daffodils and waves of the lake, এই যে পুখুৰী চুখুৰী যে waves আহি থাকে পানীত, আৰু dancing daffodils, daffodils বিলাক যে ডান্স কৰি আছে ফ্লাৱাৰ, এই দুটা কোম্পানী, দুটা লগ লাগি পেলাই এটা কোম্পানী ক্ৰিয়েট কৰিছে, তাকে জগান কোম্পানী কৈছে, ওকে। দ্য ইনৱাৰ্ড আই অফ দ্য পয়েট ইজ দ্য পয়েটছ হোৱাট, ইমেজিনেশ্যন, মানে ইনৱাৰ্ড আই মানে কি, তেওঁ যে পয়েট জনে কি কৰিছে, কিবা এটা চিন্তা কৰিছে, ইমেজিন কৰি আছে হা, তাকে কয় ইমেজিনেশ্যন। এতিয়া চাবচোন, মেচ কৰিব দিছে এই আপোনাৰ poemer লগত, the waves dance beside the daffodils, okay, the waves dance beside the daffodils, the poet saw a host of golden daffodils, a cloud floated over valleys and hills, the daffodils stretched in a never-ending line, and the poet's heart filled with pleasure and danced with the daffodils, okay। এইবিলাক হৈছে পয়েমটো পঢ়ি চাবচোন, মইতো বুজাই দিছিলো, তাইৰ লগত সেনেকে মিলাব পাৰি, অকে। নেক্সট চাবচোন, ষ্টেঞ্জা ফাৰ্ষ্টটো চাই পেলাই যে টু ৰোম অবাউট, ইয়াৰে কাৰণে কি শব্দ ইউজ কৰা গৈছিল, চ' আই ৱাণ্ডাৰ্ড নহয়, প্ৰথম লাইনটো কি আছে, আই ৱাণ্ডাৰ্ড লনলি এজ এ ক্লাউড, চ' তাতে ৱাণ্ডাৰ শব্দটো আছিল নহয়, এইটোৱে কি বুজায়, টু ৰোম অবাউট, অকে, মানে এনেই ঘূৰি থকা, অকে। অ'ৰ মানে ইয়াতে একচুৱেল ৱৰ্ডটো কি আছে, অভাৰ, OVER, অকে, অভাৰ। ইয়াতে চাবচোন, এই লেক মানে ছেকেণ্ড ষ্টেঞ্জাত কি বুজাইছে, বে ছেকেণ্ড ষ্টেঞ্জাত এটা শব্দ পাইছিল নহয়, বে, তাৰ মিনিংটো কি হয়, লেক, অকে। What does the poet refer to when he says 10,000 saw I, 10,000 বাৰ তো চালে মানে কি, তো বহুত বাৰ চালে, he saw innumerable daffodils, মানে 10,000 মানে বহুত কেইটা daffodils আছে, গতিকে 10,000 কি হয় দি বুজাইছে, innumerable মানে বহুত কেইটা আছে। What is sprightly dance, sprightly dance মানে কি, dance full of life, okay, sprightly dance মানে ডান্সটো হৈ আছে কিন্তু তাতে গোটেই জীৱনটো আনন্দত মানে পাইছে, সেইটো হৈছে dance full of life, okay। এতিয়া চাবচোন, গ্লি, জকন, এইকেইটাৰ আনাদাৰ এটা শব্দ দিব দিছে, চ' গ্লি মানে ডিলাইট এটা শব্দ দিব পাৰি, মানে এক্সাইটেড ভাল লাগিছে, জকন মানে চিয়াৰফুল মানে প্লেজাৰ ভাল লাগিছে, অকে। আউটডিড, এতিয়া আউটডিড যে পয়েমত ইউজ কৰিছে, আউটডিড স্পাৰ্কলিং ৱেভছ, এতিয়া আউটডিডটো কি বুজাইছে, দেট মিনছ টু ডু বেটাৰ দেন দ্য আদাৰ, বাকীবিলাকে যিমান কাম কৰিছে তাতকৈ ভাল কৰিছে, সেইটো হৈছে আউটডিড, অকে। এতিয়া এইবিলাক শব্দ দি আছে, ইয়াৰে অপজিট ৱৰ্ডছ লিখিব দিছে, যেনেকে ভেকেণ্টৰ অপজিট কি হ'ব, ফুল, ভেকেণ্ট মানে কি, খালী, ফুল মানে কি, ভৰ্তি, প্লেজাৰ, ডিছপ্লেজাৰ, অকে, প্লেজাৰটো ইমপ্লেজাৰ নিদিব, এইটো ভুল হৈ যাব, ডিছপ্লেজাৰ হ'ব, DIS লগাই দিব আগতে, এইটো হ'ব ডিছপ্লেজাৰ, অকে। ব্লিছ মানে কি হ'ব, সৰো, তাৰমানে ব্লিছ মানে আনন্দ হৈ থকা, সৰো মানে দুখী, অকে। এতিয়া চাবচোন, আপোনাৰ যোনটো বস্তু প্ৰনাউন্স কৰিলে একে যে লাগে তাকে আমি কি বুলি কওঁ, ৰাইমিং ৱৰ্ডছ বুলি কওঁ, এইটো পয়েমত পোৱা যায়, পয়েমৰ লাষ্টৰ ফালে যে শব্দ থাকে এইটো ৰাইমিং ৱৰ্ডছ। এতিয়া চাবচোন, এতিয়া শব্দবিলাক দুটা মই দিছো কিন্তু প্ৰনাউন্সিয়েচন একে যে লাগে, বাট শব্দটো বেলেগ হয়, যেনেকে চাবচোন, ৱাণ্ডাৰ্ড, জাষ্ট এ আৰু অ আছে, বাট কিন্তু দুটা মিনিং বেলেগ হৈ গ'ল। ব্ৰিজ মানে বতাহ, ব্ৰিজটো জানে, শাইন, চাওক, দুটা প্ৰনাউন্সিয়েচন সেম, but words are different, okay। stress, দুটা pronunciation same আছে, day, same pronunciation নহয়, কিন্তু মিনিংটো কি হৈছে, একেবাৰে ডিফাৰেণ্ট হৈ আছে, একেবাৰে বেলেগ হৈ আছে হা। ফ্লেশ, হাৰ্ড, মানে pronunciation একেই যেন লাগিছে, বাট
শব্দটো একেই নহয় কিন্তু ওকে নেক্সট চাবচোন ইয়াতে আপোনাৰ ক্লাউডছ নহয় ক্ৰাউড হিলছ ডেফোডিলছ এইবিলাক কি ৰাইমিং ৱৰ্ডছ অলপ আগতে মই কৈছিলো সেনেকুৱা ৰাইমিং ৱৰ্ডছ আৰু লিখিব দিছে যেনেকে ট্ৰিজ ব্ৰিজ ওকে শাইন লাইন এইবিলাক চব মই পয়েমৰ পৰা আনিছো হা ৱে বে গ্লান্স ডান্স দে গে থট ব্ৰট লাই আই ওকে ফিলছ ডেফোডিলছ এইবিলাক হৈছে ৰাইমিং ৱৰ্ডছ মই পয়েমৰ পৰা চাই আনিছো আপোনালোকে পয়েমটো খুলি চাবচোন তাতে এনেকুৱাই আছে ৰাইমিং ৱৰ্ডছ ওকে নেক্সট চাবচোন আপোনাৰ এই শব্দবিলাক চাইটে দি আছে তাক ক'ত বহাব পাৰি সেনেকে নিজে লিখিব দিছে so the sun is shining and girl is what dancing নহয় the forest is full of green trees and flowers are dancing in the cool breeze মানে ঠাণ্ডা বতাহত flowers বিলাকে নাচি আছে okay on the top of the bare hill I stand mute and still গতিকে তাতে মই থিয় দি আছো এই কুল অৰ্চৰ কৰা that is still okay don't spoil my mood by being so rude rude হৈ পেলাই মোৰ মাথাটো মানে কি mood মোৰ অফ কৰিব নালাগে নষ্ট কৰিব নালাগে তাকে কৈছে নহয় এতিয়া চাবচোন poetic lines rewrite the following poetic lines in everyday okay 10,000 saw at a glance এই লাইনটো আমি নরমালি কেনে কম that I saw innumerable at a glance মানে কি মই একবাৰ যদি চালো ইমান কেইটা চালো একেলগে তাকে poetজনে উইলিয়াম ওয়ার্ডসওয়ার্থে কেনেকে লিখিছে 10,000 saw I at a glance কিন্তু নরমালি আমি কেনেকে কলো হয় I saw innumerable at a glance নহয় তাৰ মানে যেতিয়া একবাৰ চকুটো পৰিল চাও যে ইমান কেইটা একেলগে আছে হয়নে নহয় innumerable তাকে innumerable বুলি কয় okay for off and on my couch I lie in vacant or pensive mood so I lie on my bed in a sad and thoughtful mood so যেতিয়া মই নিজৰ bed couch মানে কি bed নিজৰ বিছনাত যেতিয়া মই শুই আছো মোৰ মাথাটো কেনেকুৱা আছিল দুখী অৱস্থাত আছে মুডটো অফ হৈ আছিল স্যাড হৈ আছিল আমি কোনতে এনেকি কলো হয় কিন্তু পোয়েমত কেনেকি দিছে কথাটো পোয়েটজনে এনেকি দিছে দেখছে না মানে একেবারে ডিফারেন্ট মানে ওয়েট হতে কি করে পোয়েমটো লিখি দিয়ে নহয় then my heart with pleasure fills so তার মানে কি then I become happy মানে মোৰ একদম আনন্দিত হৈ গলো নহয় ওকে এতে wells এর অফ টু যে আছে wells কি বুঝাইছে wells মানে ভ্যালি ওকে অফ মানে অফেন মানে কেতিয়াবা ওকে so the Brahmaputra valley is fertile তাই লগত এটা সেন্টেন্স কৰি দেখাইছো মই the Brahmaputra valley is fertile ওকে ভ্যালি নহয় আর পিছত আছে often he often visits us কেতিয়াবা আমাৰ ঘৰত আহে ওকে এটা চাবচোন gaze and stare দুটা বস্তু সেম ওকে শব্দ দুটা মানে কি শব্দ দুটা বেলেগ বাট মিনিং টো একেবারে সেম ওকে বাট তথাপি এটা স্টিল ডিফারেন্স আছে কি ডিফারেন্স আছে হেতু আপোনাক সেন্টেন্স লিখি পেলে বুজাব দিছে সো গেজ মানে কি কিবাটা যদি বস্তু আপনি চাই আছে চকু দি কন্টিনিউয়াসলি তাক আমি গেজ বুলি কম ওকে যেতিয়া ভাল লাগিব তেতিয়া গেজ বাট যদি কিবা চাই পেলে কিবা ভাল লাগা নাই ওকে ফিল কৰিছে যে কিবা এটা এটো কি চাই আছে এনেকুৱা টাইপ নহয় এটো কিবা দেখোন ভুলকে দিছে হেনেকৈ যদি চকু দি যদি কিবা এটা চাই তাক আমি কি বুলি কওঁ স্টেয়ার বুলি কওঁ তাৰ মানে স্টেয়ার টু আপোনাৰ নিয়াৰলি নেগেটিভ সেন্সত আহি যায় কেতিয়াবা ওকে and positive সেন্সটো আহে নো ডাউট যদি সারপ্রাইজ হৈ আছে তেতিয়া পজিটিভ সেন্সত হ'ব কিন্তু যদি আপনি চাই আছে সারপ্রাইজ হৈ পৰে চালে যে এটো কিবা ৰং হৈ আছে কিবা উল্টা পুল্টা দিছে তেতিয়া এটো নেগেটিভ সেন্সত আহি যায় এটো হল স্টেয়ার বাট গেজ টু সদায় পজিটিভ সেন্সত থাকিব যাক চাই ভাল লাগিব কিবা এটা শিকিব পাৰিব হেতু হল গেজ যেনেকে ইয়াতে পয়েট উইলিয়াম ওয়ার্ডসওয়ার্থে গেজ কৰি আছিল চাই আছিল কাক daffodils a host of daffodils okay so sentence to কেনেকুৱা হ'ব he is gazing at the statue তেওঁ স্টেচুটো চাই আছে আৰু চাইয়ে আছে that means তেওঁ চাই বহুত ভাল লাগিছে এই কাৰণে তেতিয়া কি হ'ব গেজ okay গেজ কৰা but stare কৰাটো কি বুজাব she was staring at a picture তাই পিকচাৰটো চাইয়ে আছে okay তেতিয়া ইয়াতেও তা চাইয়ে আছে বাট চাই পেলাই তাই ইমান এটা ভাল লাগা নাই পিকচাৰটো কাৰণ পিকচাৰটো কিবা উল্টা পুল্টা আছে বুজি পাইছে না বাট তাই পিকচাৰটো চাই বহুত সারপ্রাইজ হৈ গৈছে এনেকুৱা ধৰণৰ বস্তু বুজাইছে তেতিয়া আমি স্টিয়াৰিং ইউজ কৰো ওকে তেতিয়া আমি কি ইউজ কৰো স্টিয়াৰিং শব্দটো ইউজ কৰো ঠিক আছে নেক্সট চাবচোন ইয়াতে যে পোয়েম দিয়া আছে ইয়াতে কিবা ভুল হৈ আছে আৰু শুদ্ধ কৰি মই ইয়াতে তলত দিছো হা the waves beside the bands but they outdid the sparkling waves in glee a poet could not be but be gay মানে লেগ গে নহয় ইয়াতে চাবচোন আপোনাৰ পোয়েমটো ইয়াতে ওপৰত যে দিয়া আছে এতে অশুদ্ধ হৈ আছে কেতিয়াবা কিন্তু মই তলত ধুনীয়াকে পয়েমটো রাইট করি ওকে শুদ্ধ হিচাপত মই দি দিছো ইনসাইড দ্য ডক এন্ড কোম্পানি I gazed and gazed but little thought
what well the show to me had brought এইটো হৈছে শুদ্ধ ওকে এতিয়া নেক্সট পয়েমটো আপোনালোকক আঠজন মান একেলগে কৰি পেলে কি কৰিব আছে গ্ৰুপ ওয়ার্ক আছে এইটো আপোনালোকে নিজেই কৰিব ঠিক আছে নেক্সট 10 নম্বৰ কোৱেশ্চনটো যে দিয়া আছে ইয়াতে আপোনাৰ ভার্বটো দিয়া আছে সাইডত ব্র্যাকেটের ভিতৰত আৰু তাৰ কারেক্ট মানে টেন্সত লিখিব দিছে টেন্স মানে তো জানেই নহয় প্রেজেন্ট টেন্স পাস্ট টেন্স ফিউচার টেন্স তারপর টেন্সর প্রেজেন্ট টেন্সর চাৰিটা ফর্ম আছে কন্টিনিউয়াস প্রেজেন্ট কন্টিনিউয়াস নহয় প্রেজেন্ট সিম্পল প্রেজেন্ট ইনডিফিনিট মানে যিমান চাৰিটা আছে সেই হিচাপত কোনটো এতে বহিব সেই হিচাপত চাই পেলাই লিখিব দিছে ওকে So প্ৰথমটো আছে one day the poet William Wordsworth was wandering along a lake all at once he saw গতিকে ইয়াতে পয়েমটো ওয়াজত আছে নে নাই তাৰ মানে পাস্ট টেন্সত আছে পয়েম উইলিয়াম ওয়ার্ডসওয়ার্থে কি কৰিছে পয়েট জনে ঘূৰি আছে he was wandering along a lake নহয় গতিকে তেওঁ লেকৰ ইফালে ঘূৰি আছিল তেতিয়া তেওঁ দেখিলে so saw হ'ব okay not see he saw a host of golden daffodils ঠিক আছে the daffodils were dancing in the breeze আৰু dancing কৰি আছিল daffodils বিলাক তো ইয়াতে বহুত গিটা daffodils আছে সেই গতিকে were dancing হ'ব to past continuous tense হ'ব ঠিক আছে the poet compared to past tense ত আহিব the poet compared v2 বুলি কম না the poet compared the daffodils to the stars on the Milky Way and they stretched in a never ending line along the side of the lake আৰু এই daffodils বিলাক মানে পুৰা stretch হৈ গৈছে ক'ত এই লেক যি আছিল তাৰে কাষৰ ফালে সাইডৰ ফালে একদম বহুত গিটা হৈ গৈছিল he noticed okay ইলাতে দি লগাই দিব he noticed that the waves of the lake were also dancing joyfully and he enjoyed the scene very much okay এই সবতে past form আনি দিছো বস্তুবিলাক কাৰণ বস্তুটো কি আছে ইয়াতে was আছে নে নাই তাৰ মানে বস্তুবিলাক মই কি কৰিব লাগিব past tense লিখিব লাগিব okay এনেকে নোটিস আছে লাষ্টত দি লগাই দাও enjoy আছে ed লগাই দিও stress আছে লাষ্টত ed লগাই দিও compare আছে d লগাই দিও এনেকে কৰি পেলে past tense লিখা গৈছে ওকে এই গোটেই প্যাৰাগ্ৰাফটো মানে কি past ফৰ্মতো আছে গতিকে সেই কাৰণে ed লগাই দিছো লাষ্টৰ ফালে যিমান মানে হে আছে verb গিটা আছে দিয়া ব্র্যাকেটৰ ভিতৰত নহয় later in his sad moments when the poet often recalled the scene his heart filled with joy and began to dance with the daffodils আৰু লাষ্টৰ ফালে যেতিয়া তেওঁ দুখী মোমেন্টত আছিল poet often recalled তেওঁ ৰিকল কৰিলে সিনটো কাৰ কোনটো সিন daffodilsক নহয় আৰু তেওঁ হার্ট পুৰা আনন্দিত হৈ গল and began to dance with the daffodils ঠিক আছে ইয়াতে নেক্সট চাবচোন ইয়াতে আপনার মিনিং বিলাক লিখিব দিছে যেনেকে wandered so wandered মানে কি হ'ব wander roam about মানে ঘুৰি থকা এতে ed আছে না গতিকে সেইকাৰণে এতে ed দিছো মই ওকে float to held up be held up in air float মানে যেতিয়া বতাহত উৰি থাকে to floating so saw মানে কি চোৱা নহয় had or use the power of sight fluttering মানে কি moving irregularly যেতিয়া তো যেনেকে ঘুৰি থাকে এটো fluttering বুলি কম ওকে dancing এটো এনেকে কোনে ঘুৰি আছিল এই daffodils বিলাকে এনেকে ডান্স কৰিছিল নহয় এটো হৈছে fluttering dancing moving along in rhythmical steps okay dance dance shine মানে reflecting light মানে reflect light okay twinkle মানে shine করা twinkles বিলাকে যে shine করে রাতি stress মানে spread হৈ যোৱা সব জায়গাতে পুরা মানে আহি যোৱা এটো হৈছে stress মানে spread হৈ যোৱা outdid মানে did better than নহয় তাতকৈ ভাল কৰা gazed মানে look long and steadily বহুত দেৰিলৈ চাই থাকা এটো gaze lie মানে be flat on a surface okay flash মানে give out a sudden light হঠাৎ এটা লাইট দিতে জ্বলে এটো flash বুলি কম okay fills মানে makes full মানে ভর্তি হৈ যোৱা okay next এতে কলম a আৰু b আছে কোনে কি কাম কৰিছে এটো লিখিব দিছে যেনেকে clouds বিলাক কি কৰিছে floating কৰি আছিল so clouds float okay golden daffodils এইবিলাক কি কৰিছিল fluttering কৰি আছিল আৰু dancing কৰি আছিল stars বিলাক কি কৰিছিল shine and twinkle and stress নহয় sparkling waves বিলাক কি কৰি dance কৰিছিল outdid next চাবচোন ইয়াতে আপোনাৰ যেনেকে the cloud was floating over vales and hills নহয় গতিকে ইয়াতে আৰু কেইটামান হেনেকে লিখিব দিছে যেনেকে the stars were shining in the Milky Way the stars stretched in a never ending line the waves also danced with the daffodils so waves বিলাকে daffodils dance কৰি আছে stars বিলাক পুৰা spread হৈ গৈছে নহয় next চাবচোন ইয়াতে কেইটামান preposition আছে যেনেকে preposition মানে কি এতিয়া আমি কিবা এটা শব্দৰ আগত কিবা এটা শব্দ ব্যৱহাৰ কৰো যেনেকে as at by or for
for to এইবিলাক হৈছে প্ৰিপজিশন যেনেকে wells and hills ৰ ওপৰত কি মানে প্ৰিপজিশন ইউজ কৰিম এইটো হ'ব over okay the lake তাৰে লগত কি দিম beside the trees তাৰে লগত কি দিম beneath the trees okay এইবিলাক হৈছে প্ৰিপজিশন যেনেকে in the morning at noon on Monday দিনৰ আগত on দিম noonৰ আগত সময় আছে না at দিম morning মানে আপনার সময়টো কেনেকুৱা আছে মর্নিং চলি আছে সো ইন দা মর্নিং ইন দা আফটারনুন ওকে সেম ওয়ে এতে হিল আছে সো হিলৰ ওপৰত তেতিয়া আপ দা হিল বুলি দিম ওকে ডাউন দা ৰোড নহয় ৰাস্তাৰ তলত টু দা নৰ্থ তেতিয়া দিশৰ কাৰণে কি বুজাম টু দিম শব্দ ওকে এই প্ৰিপজিশনটো বহুত ইম্পৰ্টেন্ট হয় বহুত ল'ৰা ছোৱালী কনফিউজ হৈ যায় ভুলকে লিখে গতিকে ভালকে মনোযোগ দিব হা বা বাই কাৰ ই কেনেকে গৈ আছে বাই কাৰ কাৰেদি যাই আছে অন ফুট এতিয়া ভৰি দি খোজকাঢ়ি আছে অন ফুট উইথ এ নাইফ ই কাটি আছে কেনেকে উইথ আ নাইফ ওকে গতিকে এইবিলাক হৈছে প্ৰিপজিশন চেম ৱে হিলছ এণ্ড ভেলিজ আছে সো কি হ'ব অভাৰ হ'ব অলপ আগতে কৈছিলো beside a lake হ'ব অলপ আগতে দিছিলো নহয় in the night sky so stars were shining in the night sky they formed a line along the shore of a bay ইয়াতে কি হ'ব along হ'ব নহয় he would often lie on his couch or এই যে এনেকে পয়জনে কাউচৰ ওপৰত শুই আছিল হেনেকে lie on বিছনাৰ ওপৰত শুই আছে নহয় গতিকে on হ'ব ঠিক আছে এতিয়া চাবচোন এইবিলাকটো হৈছে আমাৰ প্ৰিপজিশন নহয় এতিয়া আপোনাৰ গ্ৰুপত বহি পেলাই ধুনীয়া ডিসকাস কৰিব দিছে যে যেতিয়া আপনি বিউটিফুল গাৰ্ডেনটো চাব how will you feel আপনি কেনেকুৱা ফিল কৰিব তেতিয়া আপনি কেনেকে লিখিব so the sight of a beautiful garden full of blooming flowers is pleasant for everyone okay as I saw it my heart filled with pleasure my spirits rose এটা মই গার্ডেন এটা চাম য'ত পুরা ফ্লাৱাৰ্স বিলাক আছে সেই চাই পেলাই মোৰ বহুতে ভাল লাগিব আনন্দিত হৈ যাম a place without trees and flowers so যদি এটা জায়গা চাই য'ত মানে গছ গছনি নাই ফুল চুল নাই কেনেকুৱা লাগিব so a place without trees and flowers is a lifeless place so তাত মানে একো লাইফ নাই হা it presents a dull view and makes everyone unhappy যা সবকে মানে কি কৰিব এটা লাগিব যে মানে চাই মানে মনটো ভাল লাগা নাই দুখী টাইপ লাগিব ওকে এইটো এনেকুৱা টাইপ হ'ব চিনটো ঠিক আছে এতিয়া আপোনাৰ সাৰ্কেলত বহি পেলাই এটা গেম খেলিব দিছে এইটো আপোনালোকে নিজেই কৰিব ঠিক আছে এটা কাহিনী লিখিব দিছে সো ইয়াৰে কাহিনী টাইটেলটো মই দিছো নাম দ্য পুলিশ গোট ওকে গোট মানে এটা গোট ছাগলীটো এটা মূৰ্খ ছাগলী ওকে ছাগলীটো একেবাৰে মূৰ্খ আছিল ইয়াতে ক্যাৰেক্টাৰস আছে ফক্স এন্ড গোট ওকে দুজন আছে এটা আছে ফক্স আৰু এটা আছে গোট হেতৰ কাহিনী আছে ইয়াতে ফক্স তো এনেও আমি জানো বহুত চালু হয় গতিকে চালু ফক্সে এটা কাম কাহিনী হে কৰে আৰু গোট মানে ছাগলী তাতে ধৰা পৰে মানে ফাঁসি যায় তাৰ কথাত আৰু হেনেকে মানে বস্তুটো তাই লগত আৰু ভাল নহয় আৰু গতিকে কাহিনীটো মই এতিয়া পঢ়াম তেতিয়া গম পাব কি হ'ল তাৰ লগত ঠিক আছে ছাগলীজনী পৰি যায় মানে কুঁৱাত ওকে হেনেকুৱা টাইপ আছে কাহিনীটো মই বুজাই আছো one day a fox was wandering in the forest একদিন ফক্স মানে ফৰেষ্ট মানে আপোনাৰ কি বুলি কয় এইটো জংগল তাতে ঘূৰি আছিল in search of food তাক খাদ্য লাগিছিল তাৰ ভোক লাগিছিল ওকে suddenly it fell down into a well আৰু হঠাৎই এটা কুঁৱাত পৰি গ'ল and could not come out from there তাৰপৰ ওলাব পৰা নাই কুঁৱাটো বহুত ভিতৰৰ ফালে থাকে না suddenly he saw the sound of a goat near his well আৰু হঠাৎই কি পালে এটা ছাগলীৰ মাতটো মানে গম পালে শুনিব পাৰিলে so at once he thought of a plan আৰু লগালগ তাৰ মাথাত এটা প্ল্যান আহিল he called the goat he কি কৰিলে ছাগলীটোক মাতিলে okay call মানে কি মাতা হা the goat was astonished to see the fox in the well itu বহুত ছাগলীজনী বহুত আচৰিত পালে কি fox জনে এই কুঁৱাত কি কৰি আছে হা and asked why the fox was there so ই তাক সুধিলে তুমি তাতে কি কৰি আছা the fox said he was drinking water হা there which is very sweet and tasty কলে যে মই এতে পানী খাই আছো পানীটো একেবাৰে মিঠা বহুত টেস্টি আছে পানী হেনেকে কলে কোনে কলে fox জনে কলে কাক কলে ছাগলীটো okay and so the goat was tempted and jumped down into the well আৰু ছাগলীটো ইমান মূৰ্খ তাই কি কৰিলে জাম্পিং কৰি দিলে ক'ত কুঁৱাৰ okay the fox used this opportunity আৰু ফক্সে কি কৰিলে এই opportunity ইউজ কৰিলে opportunity মানে কি চান্স ছাগলীটো যে চান্স দিলে সেই বস্তুটো হি ইউজ কৰিলে and with the help of the goat he came out of the well successfully আৰু ফক্স জনে বহুত ধুনীয়াকে ছাগলীটোক ধৰি পেলে ওপৰলৈ আহিব পাৰিলে গতিকে এতিয়া চালু কোনে আছিল ফক্স আছিল আৰু মূৰ্খ কোনে আছিল গোট সেই কাৰণে লেসনৰ নামটো আছে the foolish goat আৰু ইয়াৰে লগত মই ভিডিওটো ইয়াতে ফিনিশ কৰিলো
যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ।